যিসকলে ভাবে মোৰ ঘৰত একোৱে কাম নাই, মই মোবাইলটো টিপি টিপি টাইম পাছ কৰি থাকোঁ, সেইসকলৰ বাবে আজি ভিডিঅ'টো আগবঢ়ালোঁ। এফালে চাওকচোন, এফালে 11 মান বাজিছে, মই এতিয়া গাখীৰ উতলাই আছোঁ। ইফালে আকৌ ভাতো বহাই দিছোঁ। ভাতকেইটা বহাই পেলাই জুইকুৰা আকৌ ভালদৰে চাব গ'লোঁ। এইফালে জুইকুৰা ওলাই যাবলৈ ধৰিছে। ওখ চৌকাত সেইটো কাৰণেই দিগদাৰ। এইফালে জুইকুৰা দি পেলাই মই এইখিনি সময়তে অকণমান মোবাইলটো উলিয়াই লওঁ ভিডিঅ'টো কৰিবলৈ কাৰণে। এতিয়া টাওবাৰীডাল লৈ পেলাই ভাতখিনি সিজিছে নে চাইছোঁ। ভাতখিনি সিজিছে, অৰ্থাৎ মাৰ চাকিবলৈ হৈ গ'ল। এতিয়া মই মাৰখিনি চাকি লওঁ আৰু চাকি লোৱাৰ পাছতে আকৌ তৰকাৰী বহাই দিলোঁ। আমাৰ ঘৰত দিনৰ ভাগত কিন্তু উখুৰা চাউলৰ ভাত হয়, গতিকে অকণমান সময় পাওঁ মই মোবাইলটো টিপিবৰ কাৰণে। এইফালে এতিয়া অমিতাখিনিত অকণমান পানী আৰু অকণমান খাৰ আৰু লগতে নিমখ দি পেলাই ধুনীয়াকৈ ঢাকনা মাৰি পেলাই থৈ আহিছোঁ। সেইখিনি সিজি থাকিব। এইফালে আকৌ গোসাঁই বনাইছে কমলা জুচ। কমলা দুটা আছিলে, তাৰে জুচ বনাই আছে। এইফালে এতিয়া জুচ এগিলাচ খাই লৈ পেলাই দেহত অকণমান এনাৰ্জি আনি লওঁ। যিহেতু কমলাত ভিটামিন চি থাকে, ভিটামিন চিটো আমাৰ দেহৰ কাৰণে কিমান প্ৰয়োজনীয় সকলোৱে জানেই নিশ্চয়। আমাৰ স্কিনখনৰ কাৰণেও ভিটামিন চি বহুতেই প্ৰয়োজন। ইফালে তৰকাৰীখিনি সিজে মানে এতিয়া মই চৰাই আৰু পাৰকেইটাক ধান চাউল কেইটামান ছটিয়াই দিছোঁ। লগতে আকৌ হাঁহকেইটাও আহিছে খাবলৈ, কাৰণ দুপৰীয়াখিনি সময় হৈছে। দুপৰীয়াখিনি সময়ত সিহঁতৰ ভোক লাগে, মই সিহঁতৰ টাইমটো বুজি পাওঁ আৰু এতিয়া ইয়াত ধান চাউল ছটিয়াই দিলোঁ। ইফালে মুৰ্গী আৰু পাৰখিনিক ধান চাউল দি আহি পেলাই ভাতৰ মাৰখিনি চাকি পেলাই লগতে আকৌ তৰকাৰী বহাই দিলোঁ। এফালে আকৌ বন্ধাকবি এটা কুটি লৈছোঁ, যিহেতু মাছ আছে, মাছৰ মাথাটো দি পেলাই বন্ধাকবি ভাজিম। এফালে তৰকাৰী উতলি আছে, দেখিছে নহয়। তৰকাৰীখিনি হওঁ হওঁ অৱস্থাই হৈছে, মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া মই অমিতা খাৱৈ দিছিলোঁ, খাৱৈ দি পেলাই ইয়াতে কেঁচা মাছ পেলাই দিছিলোঁ। লগতে আকৌ শুকান মাছো দিছোঁ। গৰৈ পোৱালি কেইটামান শুকাই আছিলে, সেইকেইটাও পেলাই দিলোঁ। আৰু এফালে মই মাছ ফ্ৰাই কৰি লৈছোঁ। মই যিহেতু কেঁচা মাছ নাখাওঁ, গতিকে এইফালে ফ্ৰাই কৰি ল'লোঁ। আৰু এইফালে পেটুকাখিনি আছিলে, পেটুকাখিনি মই ফুল তিতা দি পেলাই ভাজিছোঁ। কোনে কোনে বাৰু এনেকৈ খাই ভাল পায় কমেণ্ট কৰিব। মই কিন্তু ফুল তিতা দেখিলে মই প্ৰতি সাজতে বনামেই। আৰু এইফালে ভাত পানী খাই আজৰি হ'লোঁ। আজৰি হৈ পেলাই এতিয়া আকৌ আহিলোঁ হাঁহকেইটাক দানা দিবলৈ কাৰণে। যিহেতু চৰাইকেইটাই খালেই, হাঁহকেইটাহে আছে। আৰু এইফালে দেখিছে নহয়, পিছে পিছে ছাগলী মেকুৰী সকলোখিনি আহিছে। মানে চবেই দুপৰীয়াখিনি সময়ত আমি যিহেতু ভাত খালোঁ, সিহঁতেও ভোক লাগে নহয় জানো, গতিকে সিহঁতকো মানে দানা দি কৰি আজৰি হৈ লওঁ। আজৰি হৈ লোৱাৰ পাছতহে এইখিনি কাম কৰি হোৱাৰ পাছতহে মই অকণমান আজৰি হওঁ। এয়া দেখিছে, এতিয়া হাঁহখিনি ধুনীয়াকৈ দানা দিম। এইফালে ভাত ৰৈ যোৱা ভাতখিনি দিলোঁ আৰু লগতে টুকুৰি দিছোঁ। এইটো মেকুৰীটো ইজনীয়া দৃষ্টি। এইফালে এতিয়া হাঁহক মলি দি ল'লোঁ। মলি দিয়াৰ পাছতে আকৌ কাপোৰখিনি শুকাইছে, কাপোৰখিনি আনি ল'ম। এয়া এতিয়া কেইজনীমানেহে খাইছে। উঠনি যে মই ধান চাউল ছটিয়াই দিলোঁ, তেতিয়া হাঁহ কেইজনীমানে খাই পেলাই পেট ভৰাই থ'লে। আৰু মই এতিয়া যোৱাৰ পাছতে সিহঁতকেইজনীয়ে খাবহি, কাৰণ হাঁহেওতো ভাবে মোক ধৰিব নেকি বুলি পেলাই। আৰু এয়া এতিয়া সিহঁতে খাই আছে, দেখিছে নহয়। এতিয়া এয়া কাপোৰখিনি চপাই লওঁ। চপাই লোৱাৰ পাছত অলপ সময় মই আজৰি, তেতিয়াহে মই ভিডিঅ'টো এডিটিং কৰিবলৈ সময় পাম। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব, আৰু যদি ভাল পালে লাইক এটা কৰি দিব।